এটা অত্যন্ত ভয়ংকৰ ঘটনা আপোনালোকৰ সন্মুখত মই উত্থাপন কৰিব খুজিছোঁ। সেই ভয়ংকৰ ঘটনাটো হ'ল যে যোৱা ৰাতি 8 বজাৰ পাছত বকো সমজিলা কাৰ্যালয়ত কামৰূপ গ্ৰাম্যৰ যিটো বকো সমজিলাৰ কাৰ্যালয়, সেই বকো সমজিলাৰ কাৰ্যালয়ত যোৱা ৰাতি বিজেপিৰ নেতাসকলে, তাৰ স্থানীয় নেতাসকলে নিজে চৰকাৰী কাৰ্যালয়ত সোমাই অবৈধভাৱে চৰকাৰী কাৰ্যালয়ৰ আপোনাৰ কি কয় কম্পিউটাৰ খুলি তেওঁলোকে নিজে নিৰ্বাচন আয়োগৰ যি ফৰ্ম 7 য'ত মানুহৰ নাম কৰ্তন বা নতুন মানুহৰ অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰিব লাগে, সেই গোটেই ফৰ্মবিলাক নিজে ফিল আপ কৰি থকা আমি দেখিবলৈ পালোঁ। কালি 8 মান বজাত বকোৰ সাংবাদিকসকলে সেই খবৰটো পায়। তেওঁলোকে ঠিক 8:30 বজাত যেতিয়া বকো সমজিলা কাৰ্যালয়ত গৈ উপস্থিত হৈছে, তেতিয়া দেখিছিলে যে বকো সমজিলা কাৰ্যালয়ত, অৰ্থাৎ অসম চৰকাৰৰ বকো সমজিলাৰ কাৰ্যালয়ত অবৈধভাৱে বিজেপি দলৰ কিছু সংখ্যক নেতাই, প্ৰহ্লাদ বিশ্বাস, তেওঁ সাউথ কামৰূপ জিলা পৰিষদৰ মেম্বাৰ, অৰ্থাৎ ZPM জিলা পৰিষদ মেম্বাৰ, তেখেত চমৰীয়া ব্লকৰ জিলা পৰিষদৰ এজন মেম্বাৰ, আৰু তেওঁ হ'ল GS জেনেৰেল ছেক্ৰেটাৰী সাউথ কামৰূপ আপোনাৰ বিজেপি দল। ঠিক তেনেকৈ মৃন্ময় বড়ো সাউথ কামৰূপ ডিষ্ট্ৰিক্টৰ তেখেত ছেক্ৰেটাৰী, তেখেত মৃন্ময় বড়ো, আৰু বুদ্ধেশ্বৰ ৰাভা জেনেৰেল ছেক্ৰেটাৰী সাউথ কামৰূপ ডিষ্ট্ৰিক্ট ST মৰ্চা। এই 3জন মানুহ আমি তাত দেখিবলৈ পাইছিলোঁ। মই আপোনালোকক এতিয়াই ভিডিঅ'টো দি দিম। সেই ভিডিঅ'ত আমি দেখিবলৈ পাইছোঁ যে কামৰূপ গ্ৰাম্য জিলাৰ বকো সমজিলাৰ কাৰ্যালয়ত অবৈধভাৱে আপোনাৰ অবৈধভাৱে বিজেপি দলৰ নেতাসকলে সোমাই তাত নিজ হাতেৰে বিজেপি দলৰ নেতাসকলে, তাৰে ভিতৰত এজন হ'ল জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাস, আৰু তেওঁ সাউথ কামৰূপ জিলা বিজেপি দলৰ জেনেৰেল ছেক্ৰেটাৰীও। ঠিক তেনেকৈ মৃন্ময় বড়ো সাউথ কামৰূপ জিলাৰ বিজেপি দলৰ ছেক্ৰেটাৰী, আৰু বুদ্ধেশ্বৰ ৰাভা সাউথ কামৰূপ বিজেপিৰ ST মৰ্চাৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী। তেওঁলোক কিজনে কাৰ্যালয়ৰ ভিতৰত সোমাই অবৈধভাৱে কাৰোবাৰ নাম কৰ্তন আৰু কাৰোবাৰ নাম অন্তৰ্ভুক্তিৰ ফৰ্মবিলাক ফিল আপ কৰি থকা নিজে গৈ সাংবাদিকে হাতেলোতে ধৰা পেলালে, আৰু হাতেলোতে ধৰা পেলোৱাৰ পাছত এতিয়া মোৰ হাতত গোটেই ভিডিঅ'বিলাক আহিলে। মই খন্তেক সময়ৰ আগতে সামাজিক মাধ্যম ফেচবুকত এই গোটেই ভিডিঅ' আপলোড কৰিছোঁ, আৰু ইতিমধ্যে হাহাকাৰ লাগিছে। মই অসমৰ সকলো সাংবাদিকসকলক এই বিষয়টোক লৈ সংবাদ পৰিৱেশন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আৰু সাংবাদিকসকল নহয়, সকলো ৰাজনৈতিক দলৰ নেতৃবৰ্গক মই আহ্বান জনাইছোঁ। কংগ্ৰেছ দল, আমাৰ বিৰোধী ৰাজনৈতিক দল, CPI, CPM, CPIML, APHLC, আৰু আপোনাৰ কি কয় জাতীয় পৰিষদ, আমি আটাইবিলাকে সকলোৱে লগ লাগি এতিয়া ইয়াৰ বিৰুদ্ধে আমি যদি প্ৰতিবাদ গঢ়ি নুতুলোঁ, আন্দোলন গঢ়ি নুতুলোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে এইবাৰৰ নিৰ্বাচনটো প্ৰশাসনত পৰিণত হ'ব। অত্যন্ত ভয়ংকৰ ঘটনা, ইয়াতকৈ আৰু ডাঙৰ ভয়ংকৰ ঘটনা এখন গণতন্ত্ৰত কেতিয়াও থাকিব নোৱাৰে। সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাটোক প্ৰশাসনত পৰিণত কৰি বিজেপি দলে কেনেকৈ প্ৰত্যেকখন জিলাত, কেনেকৈ এটা সমষ্টিত 10,000-ৰ পৰা 20,000 ভোট কৰ্তন কৰিছে বা নতুন অবৈধ ভোট তাত অন্তৰ্ভুক্ত কৰিছে, তাৰ সম্পূৰ্ণ প্ৰমাণ কালি বকো সমজিলাৰ কাৰ্যালয়ত ৰাতি 8:30 বজাত ধৰা পৰিছে। তাৰ ভিডিঅ' মই ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপলোড কৰিছোঁ, আপোনালোকৰ হাততো দি দিম। নিৰ্বাচন কমিশ্যনৰ ওচৰত ইমিডিয়েটলি ষ্টেট আমাৰ নিৰ্বাচন অফিচাৰ যিজন আছে, চিফ নিৰ্বাচন আমাৰ অফিচাৰ আছে, তেওঁৰ হাতত ইয়াৰ কমপ্লেইন অলপ সময়ৰ পাছত দিয়া হ'ব, আৰু আজিৰ ভিতৰতে আমি থানাটো এই সম্পৰ্কে গোচৰ তৰিম, যাতে তেওঁলোকক গ্ৰেপ্তাৰ কৰে
আৰু লগতে বকো সমজিলাৰ কাৰ্যালয়ৰ ডিচিকো যাতে গ্ৰেপ্তাৰ কৰে আৰু সেই সমজিলাৰ কাৰ্যালয়ৰ সকলো বিষয় বিভাগ যাতে গ্ৰেপ্তাৰ কৰে যিসকলে এই কামটোত সহযোগিতা কৰিছে চকীদাৰ পৰ্যন্ত যাতে গ্ৰেপ্তাৰ কৰে আৰু সমগ্ৰ ৰাজ্যখনত য'ত য'ত এই ঘটনা সংঘটিত হৈছে তাৰ তদন্ত কৰিবৰ কাৰণে আৰু অসমৰ প্ৰত্যেকখন জিলাৰ ডিচি আৰু এছপি সকলক অনতিবিলম্বে বদলি কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আজিৰ পৰাই আমি কাম আৰম্ভ